কাইলৈ ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ যি ভোটগ্ৰহণ হ'ব আৰু সেইবাবে বৰ্তমান সময়ত যি সাজু তুংগত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল বিষয়া আহিছে যিসকল পুলিং অফিচাৰ আহিছে আৰক্ষী বিষয়া সকলো আহিছে সকলো আহি ইতিমধ্যে মই এই পৰিৱেশ দেখাইছোঁ নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগত ভিন্ন প্ৰান্তৰ পৰা যিহেতু অসমত দুটা প্ৰান্তত বা দুটা ভাগত প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ইতিমধ্যে আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন যিহেতু 7 তাৰিখে হ'ব আৰু 2 তাৰিখে ইতিমধ্যে কাইলৈ যিহেতু ভোটগ্ৰহণ হ'ব আৰু এই ভোটগ্ৰহণ যিসমূহ কেন্দ্ৰ আছে সকলোবোৰ কেন্দ্ৰলৈ ইতিমধ্যে যিসকল পুলিং অফিচাৰ হওক যিসকল বিষয়া আছে সকলো ইয়াৰ পৰা ৰাওনা হৈছে আৰু ইতিমধ্যে এই পৰিৱেশ মই বৰ্তমান সময়ত দেখাইছোঁ নাজিৰা সমজিলা আয়ুক্তৰ সন্মুখৰ কাৰ্যালয়ত আৰু এইদৰে বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক সকলো আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে যিসমূহ কাম কৰিব লাগে সকলোবোৰ কৰি মেলি ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হৈছে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ আৰু এই পৰিৱেশ বৰ্তমান সময়ত দেখাইছোঁ ভিন্ন প্ৰান্তৰ পৰা যিহেতু অসমৰ ভিন্ন প্ৰান্তৰ পৰা লোক আহিছে আৰু উজনি আৰু নামনি যিহেতু দুটা প্ৰান্তত বা দুটা ভাগ কৰি দিয়া হৈছে প্ৰথম পৰ্যায়ত যিহেতু 2 তাৰিখ প্ৰথম পৰ্যায়ত কাইলৈ যিহেতু ভোটগ্ৰহণ হ'ব তাৰ পাছতে দ্বিতীয় পৰ্যায়ত পুনৰ ভোটগ্ৰহণ হ'ব দুটা পৰ্যায়ত যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব তাৰ সমান্তৰালভাৱে যি অসমৰ পঞ্চায়তী ৰাজ ব্যৱস্থা বা আমাৰ দেশৰ পঞ্চায়তী ৰাজ ব্যৱস্থাক যিহেতু মহাত্মা গান্ধীয়ে আনিছিলে আৰু তাৰ পাছতে এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে আমাৰ ক্ষমতাসমূহ যিদৰে ভাগ ভাগ কৰি দিয়া হৈছে আৰু এই ক্ষমতাসমূহক ভাগ কৰাৰ জৰিয়তে যিহেতু আমাৰ সমাজ ব্যৱস্থাক উন্নীতকৰণৰ বাবে এই ব্যৱস্থা এতিয়াও প্ৰচলন হৈ আছে বা এই ব্যৱস্থা আছে আৰু তাৰে এটা অন্যতম অংশ হিচাপে বা শক্তিশালী আমি যিহেতু আমাৰ মত প্ৰদান কৰোঁ আমি ভোট প্ৰদান কৰোঁ এয়া আমাৰ অধিকাৰ আৰু এই অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে যিসমূহ আমি কৰ্তব্য নিয়াৰিকৈ পালন কৰিম এইসকলৰ জৰিয়তেই যিসকল নিৰ্বাচনী যিসকল পুলিং অফিচাৰেই হওক যিসকল বিষয়া সকলোবোৰৰ তত্ত্বাৱধানত আমি সুন্দৰকৈ আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিম আৰু সেয়েহে এই সকলো বৰ্তমান সময়ত সাজু হোৱা পৰিলক্ষিত হৈছে এয়া নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক পুৱাই আহিছে আহি এতিয়া ইতিমধ্যে যিসমূহ ভোটকেন্দ্ৰ অনুষ্ঠান আছে ভোটকেন্দ্ৰ স্থান আছে সকলোৰে তেওঁলোক ৰাওনা হৈছে এই পৰিৱেশ নাজিৰাৰ ইতিমধ্যে আপোনালোকক আমি দেখুৱাইছোঁ আৰু বিশেষকৈ যিহেতু আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত সকলোৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে আৰু ভোটগ্ৰহণ কেন্দ্ৰ গণতান্ত্ৰিক পৰ্যায়ত যিহেতু ভোটগ্ৰহণ ব্যৱস্থা আছে আৰু ভোট প্ৰদান কৰিবৰ বাবে আমি 18 বছৰ ধৰি দিব লাগে তাৰ পাছত আমি ভোট প্ৰদান কৰিব পাৰোঁ আমাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰোঁ কিন্তু এই অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত কৰাৰ উদ্দেশ্যে নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয় নিৰ্বাচনী প্ৰক্ৰিয়া অনুষ্ঠিত কৰোঁতে বিভিন্ন নীতি নিয়মৰ মাজেৰে চলিব লাগে আৰু যিহেতু পঞ্চায়তী ৰাজ ব্যৱস্থা বা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰ সাজু হৈছে আৰু এইদৰে ইতিমধ্যে আমাৰ যি ব্যৱস্থা বা যি নিয়াৰিকৈ তেওঁলোকে শৃংখলাবদ্ধতাৰ মাজেৰে ইয়াক তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছে আৰু সেয়েহে আমি বৰ্তমান সময়ত দেখাইছোঁ এয়া বিভিন্ন প্ৰান্তৰ পৰা যিসকল পুলিং অফিচাৰেই হওক আৰক্ষী বিষয়াই হওক সকলো আহি তেওঁলোকে দায়বদ্ধভাৱে নিজৰ কাম কৰি নিজৰ ভোট কেন্দ্ৰলৈ বা যিসমূহ ষ্টেচন আছে সকলোৰে তেওঁলোকে যাবলৈ ইতিমধ্যে লোৱা পৰিলক্ষিত হৈছে আৰু এই পৰিৱেশ নাজিৰা সমজিলা আয়ুক্তৰ সন্মুখভাগৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।